যে ভগৱন্ত পূজাৰ বস্তু কেৱল মাত্ৰ নাম বুলি কৈছে। ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু যদি আপুনি ভগৱন্তক গোটাই দিয়ে, ভগৱন্তই তাক গ্ৰহণ নকৰে। ভগৱন্তৰ একমাত্ৰ প্ৰিয় খাদ্য হ'ল তেওঁৰ নাম, আৰু সেই নাম ভকতে পৰিৱেশন কৰিব লাগিব, দিব লাগিব। যে ভগৱন্তৰ চৰণত দিব লগা বস্তুটো ভগৱন্তই লোৱা বস্তু ভাগেই হ'ল কেৱল মাত্ৰ নাম। অকপট হৃদয়ৰ প্ৰেমযুক্ত ঈশ্বৰৰ নামেই হ'ল ভগৱন্তৰ প্ৰসাদ। সেইকাৰণে ভগৱন্তই কৈছে, অভক্ত পূজয়ে যদি ব্ৰহ্মাণ্ড সহিতে তাহাৰ বস্তু গ্ৰহণ নকৰো কদাচিতে, ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ। শব্দকেইটাৰ ওপৰত গুৰুত্ব ৰাখিব আপোনালোকে। ভগৱন্তৰ ভক্তজনে শুদ্ধ চিত্ৰে অৰ্থাৎ পবিত্ৰ হৃদয়ৰ সৈতে যদি ভগৱন্তৰ চৰণত এটুপি জল দিয়ে, তাকে ভগৱন্তই অমৃতৰ দৰে পান কৰোঁ বুলি কৈছে। অৰ্থাৎ ভগৱন্তৰ নাম অমৃত যদি ভগৱন্তৰ চৰণত দিয়া যায়, ভগৱন্তই তাকে পৰম তৃপ্তিৰে গ্ৰহণ কৰে। ভকতে লয় যত গুণনাম, তাৰ মালা গান্ঠিয়া অনুপাম, পিন্ধন্ত কণ্ঠত কৰি উৎসৱ, হেনসে ভকত প্ৰিয় মাধৱ। সেইজন ভকতেই ভগৱন্তৰ প্ৰিয়। খালি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অন্তৰত কপটতা হালি থাকিব নোৱাৰিব। এই কপটতা গুচাবৰ কাৰণে অন্তৰৰ যিখিনি গুণেৰে আমাক আগুৰি ৰাখিছে, যেনে ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ, পৰচৰ্চা, পৰনিন্দা, পৰপীড়ন, শোষণ, নিষ্পেষণ, এই যিখিনি অসৎ ভাৱ, এই অসৎ ভাৱখিনিয়ে আমাৰ মনটোক বান্ধি ৰাখিছে। এই মনৰ মাজৰ পৰা এইখিনি দূৰীকৰণৰ প্ৰথম কাৰ্যটোৱে হ'ল ভাগৱত শ্ৰৱণ আৰু কীৰ্তন। সেইকাৰণে আমি ভাগৱত ইয়াত আৰম্ভ কৰিছো পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনাৰ পৰা। ইয়াৰ যোগেদি কি হ'ব, আমি ধুনীয়া ধুনীয়া সুৰ লগাই পঢ়ি যাম, আপোনালোকে শুনি যাব, এইটো নেকি? আচলতে উদ্দেশ্য সেইটো নহয়। এই ভাগৱতে যিখিনি কথা কৈছে, এইখিনি আমাৰ জীৱনৰ অলংকাৰ হিচাপে আমি ল'বৰ কাৰণে যত্ন কৰিব লাগিব। আমি ভিন্ন সময়ত ভিন্নজনৰ লগত ভিন্ন কথা বতৰা পাতি থাকিব পাৰো, বিষয়ৰ মাজত থাকি আমি ভিন্ন কৰ্ম কৰি থাকিব পাৰো, তাৰ মাজতেই যাতে ঈশ্বৰক চিন্তা কৰিব পাৰো। প্ৰভু ঈশ্বৰে বৰ সুন্দৰভাৱে সেইদিনা বক্তব্য তেখেতে ৰাখি গ'ল যে ধুনীয়াকে শুভ্ৰ বস্ত্ৰ পৰিধান কৰি আহিলেই সেইজন ভকত হৈ নাযায়, হয়নে বাৰু? ভকত হবলৈ হলে আমাক কি কি গুণকেইটা লাগিব বৰ সুন্দৰকে সেইদিনা বিশ্লেষণ কৰিলে। যে অন্তৰৰ পৰা কপটতা, কুচুত, কপট, এই ভাৱবিলাক আমাৰ নাইকিয়া হ'ব লাগিব। এই নাইকিয়া হোৱাৰ ব্যৱস্থাটোৱে আধাৰ গ্ৰন্থই হ'ল মহাভাগৱত। মহাভাগৱতৰ সেইকাৰণে প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ আমাৰ প্ৰত্যেক মনুষ্যৰে কৰ্ম মলবিলাক দূৰ কৰিছে। গ্ৰন্থ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী অন্যৰ কাৰণে নহয়, অকল মানুহৰ কাৰণে। আমাৰ মানুহৰ কাৰণেহে শাস্ত্ৰ, অন্য জীৱ জন্তুৰ কাৰণে শাস্ত্ৰ দিয়া নাই, ইতৰ প্ৰাণীৰ কাৰণে নাই দিয়া। গতিকে এই শাস্ত্ৰ আমি ৫৫০ বছৰৰ পৰা পঢ়ি আছো। ইয়াৰ কথাবোৰ কম বেছি পৰিমাণে আমি প্ৰত্যেকে জানো। জনাৰ পিছত আমি যদি ইয়াক ল'বলৈ, পালন কৰিবলৈ যত্ন নকৰো, তেতিয়াহ'লে জনাৰ কোনো অৰ্থ নাথাকে। কোনোবাই শাস্ত্ৰ পঢ়িব নাজানে, একো ডাঙৰ কথা নহয়। কোনোবাই ধুতি নীতিখিনি মানিব নাজানে, একো ডাঙৰ কথা নহয়। কিন্তু জনাসকলে, বুজাসকলে, পঢ়াসকলে যদি আমি পালন নকৰো, তেতিয়া তাতোতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে, হয় নহয়? সেইকাৰণে ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধই হ'ল মনৰ মল দূৰ কৰা। সেইকাৰণে আমি নামঘৰলৈ আহোঁতে ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধ যেতিয়া পঢ়িব, আপোনালোকে যদি খুব সুন্দৰভাৱে শ্ৰৱণ কৰে, কথাখিনি ব্যাখ্যা কৰিব লগা নাথাকে। আমাৰ প্ৰত্যেকৰে হৃদয় হৃদয় কৰ্ণপথে প্ৰৱেশ কৰি মলবিলাক দূৰ কৰিব। আমি ইয়াত ভিন্ন জাতি জনগোষ্ঠীৰ লোক বাস কৰো, হয়নে? ৰজাবাৰীৰ পৰা, বহুৱাবাৰীৰ পৰা আদি কৰি, নাওপৰা পৰা, নেমুকৰ পৰা আদি কৰি বাৱলীগুৰিকে নিতাই পানীদি অঞ্চলটোত ভিন্ন জাতি জনগোষ্ঠীৰ বসতি স্থান। ভিন্ন জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া কিছুমান বৈশিষ্ট্য আমাৰ এই সমাজ ব্যৱস্থাবোৰত আছে। সেইটো হ'ল একো এখন সমাজৰ ব্যৱস্থা মাত্ৰ,
এইটো কিন্তু ধৰ্ম নহয়। এই কথাটো সদায় আমি মনত ৰাখি ল'ব লাগিব। এই নীতি নিয়মখিনি আমাৰ ধৰ্ম কিন্তু নহয়। আমি নীতি নিয়মকে ধৰ্ম বুলি খামুচি লৈছো। আমাৰ প্ৰথম ভুলটো হৈছে সেইডোখৰ। নীতি নিয়ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া তেখেতলোকৰ সংস্কৃতিৰ বৈশিষ্ট্য আছে। কাৰণ সোণোৱাল সম্প্ৰদায়ৰ লোকসকলৰ লগত সংস্কৃতিটো আমাৰ আহোম সম্প্ৰদায়ৰ লোকসকলৰ লগত নিমিলে। মিলে জানো? দেউৰীসকলৰ সংস্কৃতিখিনি আমাৰ লগত নিমিলে। বা আমাৰ চন্দ্ৰ দাস আছে, তেখেতলোক কৈৱৰ্ত সম্প্ৰদায়ৰ লোক, তেখেতলোকৰ ৰীতি আৰু সংস্কৃতিখিনি আমাৰ অন্য জাতি জনগোষ্ঠীৰ লগত নিমিলে। এইখিনি প্ৰত্যেকৰে নিজস্ব সুকীয়া সুকীয়া বস্তু। কিন্তু ধৰ্ম বোলা বস্তুটো এটা বেলেগ বস্তু। এই ধৰ্ম কি তাকে জানিবৰ কাৰণে, সেই ধৰ্ম প্ৰকৃত ধৰ্ম কি সেই ধৰ্ম আমি ধাৰণ কৰিবৰ কাৰণে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱতে আমাক প্ৰতি মুহূৰ্তে মুহূৰ্তে ইংগিত দি আছে। গতিকে সেই প্ৰকৃত ধৰ্মটো জানি লৈ যদি আমি ভকতি কৰিবলৈ আহোঁ বা ঈশ্বৰ কৃষ্ণৰ সেৱাত যদি আমি ব্ৰতী হ'ব পাৰোঁ, তেতিয়া ভগৱন্তৰ কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণাৰ সাগৰ তেওঁ আমাৰ দেহৰ মলবিলাক অনায়াসে দূৰ কৰিব। আৰু দেহৰ পৰা মলবিলাক যেতিয়া লাহে লাহে নাইকিয়া হৈ যাব, আমাৰ ইজনৰ প্ৰতি সিজনৰ ঈৰ্ষা ভাৱ, অসূয়া ভাৱ কেতিয়াও নাহে। আমি তেতিয়া লাহে লাহে এখোজ এখোজকে ভকতলৈ ৰূপান্তৰ হ'ব পাৰিম। সেইকাৰণে ভাগৱত প্ৰথম স্কন্ধত মংগলাচৰণত ঋষিৰ প্ৰশ্নবিলাক বৰ সুন্দৰ। ঋষিসকলে প্ৰশ্ন কৰিছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিক্ষ ক্ষেত্ৰ মহাপুণ্যস্থান। বিষ্ণুৰ নৈমিক ক্ষেত্ৰ কাৰ? মহাহৰি গোবিন্দৰ ক্ষেত্ৰখন তৈয়াৰ কৰি লৈছে, যিখন আপোনালোকে এতিয়া ইয়াত তৈয়াৰ কৰি দিলে আৰু আপোনালোক যোৱাৰ পিছত আমাৰ আহিব লগা প্ৰজন্ম ইয়াক প্ৰতিপালন কৰিব। তেওঁলোক যোৱাৰ পাছত তেওঁলোকৰ পৰৱৰ্তী যিটো প্ৰজন্ম আহিব, তেওঁলোকে এই ধাৰাটো ৰক্ষা কৰি চলিব লাগিব। গতিকে এই ধাৰাটো ৰক্ষা কৰি চলিবলৈ যাওঁতে আমি আমাৰ কৰ্মবিলাক কিন্তু সঠিকভাৱে কৰি যাব লাগিব। সেইদিনা যিদিনা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আহি ইয়াত আসন প্ৰতিষ্ঠা কৰি গ'ল, তেওঁ যিটো সাৱলীল 1.5 ঘণ্টা সময় বক্তব্য ৰাখিলে, এটা শব্দও কাকো আক্ৰমণ কৰি নকলে। কলেনে বাৰু? শুনিলেনে কোনোবা এটা জাতিক, কোনোবা এটা উপজাতিক, কোনোবা এটা ধৰ্মীয় অনুষ্ঠানক তেওঁ এটা আঁচুৰ মাৰি কথা কোৱা? যিখিনি কথা কলে নামঘৰ কেন্দ্ৰিক। নামঘৰে আচলতে আমাক অসমীয়া জাতিক কি দিছে, নামঘৰ লগত গুৰুজনাই কেনেকৈ আমাৰ জাতিটোক বান্ধি ৰাখিছে, কিৰাত প্ৰচাৰী খাচী গাজুমিৰি যৱন কংক গোৱাল অসম মুলুক ধোবাজে তুৰুক কুবাচ মলেচ চান্দাল আনু নানা জাতি কৃষ্ণ সেৱকৰ সংগত প্ৰবৃত্ত হৈ এই 7 ৰাজ মাৰি যে একৰাজ কৰাৰ যিটো ব্যৱস্থা, তেওঁ 1 ঘণ্টা 20 মিনিটত গৰুকাত হাতী ভৰাই থৈ গ'ল। পবিত্ৰ ভাদ মাহ আজিৰ পৰা গোটেই নামঘৰ বিলাকত ভাগে 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 আমি অনুষ্ঠান কৰিছো। কিন্তু আমি যদি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোক এক হৈ একেলগে অনুষ্ঠান এভাগ কৰিব পাৰিলোহেঁতেন, সেই আদৰ্শটোহে মহাপুৰুষ কৃপালু গুৰুজনে আমাক দিছে। য'ত নাথাকিব উচ্চ নিচ, য'ত নাথাকিব জাত্যাভিমান, য'ত নাথাকিব ধনী দুখীয়াৰ প্ৰভেদ, য'ত নাথাকিব উচ্চ শিক্ষিত নিম্ন শিক্ষিতৰ মাজৰ কোনো পাৰ্থক্য, কেৱল মাত্ৰ থাকিব ভকত। এই কথাটো বৰ সুন্দৰভাৱে সেইদিনা তেওঁ ব্যক্ত কৰিছে। সেই চিন্তাটো আমাৰ মন মগজুলৈ আমি যিদিনালৈকে আনি ল'ব নোৱাৰিম, সেইদিনালৈকে আমি এনেদৰে ভাগৱত পাঠ কৰি থাকিলেও আমাৰ একো কামত কিন্তু নাহিব। তেতিয়াহে আমি সেই বৰ অসমখনৰ কথা, মহাপুৰুষে চিন্তা কৰা সমাজখনৰ কথা আমি পৰৱৰ্তী প্ৰজন্মটোক অকণমান হ'লেও তাৰ দিশটো দেখুৱাই থৈ যাব পাৰিম। গতিকে আমাৰ জয় জয় অনুৰোধভাগ আপোনাৰ হ'বলৈ থাকিব যে পবিত্ৰ ভাদ মাহটো আজি দিনটোৰ পৰা আমাৰ মাজত কিবা মতানৈক্য থাকিব পাৰে, মতভেদ থাকিব পাৰে, প্ৰত্যেকৰে ধৰ্মৰ ভিতৰত নিজা নিজা কিছু ৰীতি নীতি থাকিব পাৰে, কিন্তু য'ত ভাগৱত গ্ৰন্থ চৈতন্য হ'ব তাত কিন্তু একো থাকিব নোৱাৰে। কাৰণ তাত কেৱল মাত্ৰ কি আছে ভাগৱতত? একমাত্ৰ কৃষ্ণকহে প্ৰাধান্য দিয়া হৈছে। কৃষ্ণ কথাহে ইয়াত ওলাব। যিজন কৃষ্ণক পাবৰ কাৰণে আমি ভাগে ভাগে
নামঘৰ অনুষ্ঠান তৈয়াৰ কৰি দিন ৰাত একাকাৰ কৰি ভাগে ভাগে ভজনা কৰি আছে। সেইজন কৃষ্ণ মহাভাগৱত গ্ৰন্থৰ মাজত আছো বুলি কৈছে। আৰু সেইজনক প্ৰত্যক্ষভাৱে পাবলৈ হলে, সেইজনৰ কৃপা ল'বলৈ হলে, তেতিয়াহ'লে আমি সকলোৱে এই পবিত্ৰ অনুষ্ঠানলৈ আহি একেলগে একেখন মজিয়াতে বহি আমাৰ মাজৰ হিংসা হিংসি অসূয়া অসূয়ি অপ্ৰীতিখিনি আমি দূৰ কৰি লৈ ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ কথাখিনি আমি হৃদয়ংগম কৰিব লাগিব। ভাগৱত প্ৰথম আৰু দ্বিতীয় স্কন্ধৰ কথাখিনি যেতিয়া আমি হৃদয়ংগম কৰিব পাৰিম, তেতিয়া আমাৰ মনৰ মাজৰ মলবিলাক নিশ্চিতভাৱে দূৰ হ'ব। সেইকাৰণে প্ৰথমতে কৈছে যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণেৰে আৰম্ভ হৌক সিদ্ধি। আজি প্ৰথম দিনৰ প্ৰথম আৰম্ভণি যদি ভাল হৈ যায়, ভাদ মাহৰ একেবাৰে শেষৰ দিনটোতো আমাৰ সামৰণি নিশ্চিতভাৱে ভাল হ'ব। এতিয়া ইয়াত কৈছে ঋষিসকলে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহামুনিন্দ মহন্ত সুতে যিখিনি কথা ক'লে, এই কথাখিনি পৰীক্ষিত আৰু শুকৰ কথাখিনি আমাক এবাৰ পুনৰ তুমি ৰোমন্থন কৰাই দিয়া। সুতক কৈছে ঋষিসকলে যে বিষ্ণু বৈষ্ণৱৰ যিখিনি কথাই আমাৰ জীৱন আমি ধন্য কৰিব পাৰো, এই কথাখিনি মাত্ৰ ইয়াত আলোচনা কৰিব লাগে। নামঘৰত অন্য কথা আলোচনা হ'ব নালাগে। আৰু কৈছে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। এই মহাপুণ্যস্থান তৈয়াৰ কৰি তাত ঈশ্বৰ কৃষ্ণৰ কথা শুনিছে। গতিকে এই পহুখোৱা নামঘৰ বৰনামঘৰ ভাগিও এই মহাপুণ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। আজিৰ পৰা অসমৰ সত্ৰ নামঘৰ সকলোতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন হৈছে। এতিয়া এইখিনি কথা ঋষিসকলে সূত্ৰক অনুৰোধ কৰিছে যে প্ৰথম যিখিনি কথা আমি 64,000 ঋষিয়ে শুনিছিলো, 60ৰো অধিক হাজাৰ ঋষিয়ে আমি শুনিছিলো গংগাৰ তীৰত, সেই কথাখিনি পুনৰ তোমাৰ মুখেদি আমি শুনিব খুজিছো যে পৰীক্ষিত ৰজাই 7 দিনত কোনখিনি কথা শুনিনো তেওঁ জীৱন ধন্য কৰিলে, এই কথাখিনি এতিয়া তুমি আমাক কোৱা। কাৰণ আমি অত বছৰ যজ্ঞ কৰি 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 আমাৰ দেহটো ধোঁৱা বৰণীয়া কৰি দিলো। হোমে ধূমবৰ্ণ ভৈল্য কলেবৰ মানে দেহ। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, যিবিলাক কৰ্ম কৰি কৰি গৈ আছিলো, সেই কৰ্মবিলাকৰ ওপৰতো আমাৰ শেষত বিশ্বাস নোহোৱা হ'ল। আপোনাৰো আয়ুস কৰিলো ব্যৰ্থে নাশ। আমাৰ জীৱনটো এনেই অথলে আমি নিয়ালো। গতিকে সম্প্ৰতি গোটেই কথাখিনি সামগ্ৰিকভাৱে যিখিনি কথাৰ যোগেদি আমি আমাৰ জীৱন ধন্য কৰিব পাৰো, এই সামগ্ৰিক কথাখিনি সম্প্ৰতি তুমি কি চিন্তিও বা আমাৰ মহাগীত কৰায়ুগ পান কৃষ্ণ চৰিত্ৰ অমিত। কাৰ? প্ৰাণ কৃষ্ণ হৃদয়ৰ ৰতন, সেই কৃষ্ণৰ অমৃতময় কথাখিনি আমাক সংক্ষেপতে তুমি কোৱা, যাৰ যোগেদি আমি তৰি যাব পাৰো। সেই ঋষিমুনিসকলে তৰিবৰ কাৰণে যিটো ব্যৱস্থা বিচাৰিলে মহামণি সূতৰ পৰা, আৰু এতিয়া মহামণি সূতে সেই ঋষিসকলক উদ্দেশ্যি কথাখিনি কবলৈ আগবাঢ়িছে। আৰু তোমালোকে যিখিনি কথা জানিব খুজিছা বিষ্ণু বৈষ্ণৱৰ কথা, অৰ্থাৎ শুকগুৰু আৰু পৰীক্ষিতৰ কথা, আজিহে আমাৰ জীৱন ধন্য হৈছে বুলি সেই নিষ্কুলীয়া সূতে আনন্দৰ চকুলো নিগৰাইছে। এইখিনিলৈকে পাঠে আমাক ইংগিত দিছে। এইখিনি কথা ঋষি মুনিসকলৰ যেনেকৈ আমাৰো প্ৰত্যেকৰে একেখিনি কথাই। গতিকে এই কথাখিনি আমাৰ জীৱনতো লাগিব। সেইকাৰণে কৃপালু গুৰুজনাই ভাগৱত প্ৰথম আৰু দ্বিতীয়তে এই কথাখিনি আমাক দি থৈ গ'ল। গতিকে আজিহে মই পৰম আনন্দ লাভ কৰিলো বুলি এতিয়া সূতে লাহেকে মুখখন খুলিব। হেন শুনি সূতে বিনা অন্তয়নত আমি অকুলি নহেন আছিল মনত
তোমাক আৰু প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ ভাৱ শেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰয় সাৰ অনুৰূপে হে ৰাম সেহি মতে যত মান লৱে মোৰ মতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি অংগাইম কথা কথনে লীন হোৱা বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা কবা খানি ৰাম কৃষ্ণৰ চৰিত্ৰ মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি জাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলে শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে দিনে কপূৰ্বত পৰাশৰ সুত ঋষি বদৰিকাশ্ৰমত সন্ত ব্যাস বখি উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ অধুমুখে আছে বহি হয়ানি খবদ সেহি বেলা তৈতে আহি মিলিল নাৰদ এতিয়া এই যে ভাগৱতৰ প্ৰাৰম্ভণিতে ঋষিসকলে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ব্যাস নাৰদ সংবাদ ভাগ ইয়াত সন্নিৱিষ্ট কৰিব লগা হ'ল আটাইতকৈ ডাঙৰ কথা কিন্তু সেইটো যে ব্যাস কোন ঈশ্বৰৰ অৱতাৰ মনত ৰাখিব ঈশ্বৰৰ 24 অৱতাৰৰ অন্যতম বিশেষ অৱতাৰ হ'ল বেদব্যাস আৰু যিজনে তেওঁক উপদেশ দিছেহি দিবলৈ আহিছে সেইজনো ঈশ্বৰৰ 24 অৱতাৰ অন্যতম অৱতাৰ হ'ল দেৱঋষি নাৰদ দুইজন পৰম বৈষ্ণৱ ভগৱন্তৰ পৰম বৈষ্ণৱ অংশ অৱতাৰ দুইজন বৈষ্ণৱৰ কথোপকথন ইয়াত দিব লগা হ'ল বৈষ্ণৱৰ কথোপকথনৰ যোগেদি আমাৰ মলমতী মনুষ্যসকলৰ মলবিলাক দূৰ কৰিব সাক্ষাৎ বেদজ্ঞ প্ৰধান শাস্ত্ৰজ্ঞ প্ৰধান ধৰ্মজ্ঞ পুৰুষ ঈশ্বৰৰ অংশ অৱতাৰ বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখাৰ পিছত তেওঁ মতিচ্ছন্ন হ'ব লগা হ'ল তেতিয়াই
কিহৰ কাৰণে? যে যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু, যাৰ কটাক্ষ দৃষ্টিত সৃষ্টি হয়, যাৰ কটাক্ষ দৃষ্টিত পালন হয়, আৰু যাৰ কটাক্ষ দৃষ্টিত এই গোটেই সৃষ্টিখনে এদিন সংহাৰ হয়, সেইজন জগতকৰ্তা পৰম ঈশ্বৰক ব্যাস প্ৰভুৱে পোনপটীয়াভাৱে চিনি নোপোৱা, বুজি নোপোৱাৰ দুখত তেওঁ মতিচ্ছন্ন হ'ব লগা হ'ল। কিহৰ কাৰণে? ভগৱন্তৰ সৃষ্টিৰ মহামায়াৰ কবলত পৰাৰ কাৰণে। মায়াই সকলো জীৱকেই বান্ধি ৰাখিছে, আপোনাক মোক সকলোকে। আমি মহামায়াৰ কবলত পৰিলো ব্যাসৰ দৰে। মহামায়াৰ কবলত পৰা উপৰিও কলিৰ মলে আমাক বৰ বেয়া ধৰণে চান্দি পেলালে। গতিকে আমি বৰ সহজতে ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰো। যদিও হৰি নাম সহজ বুলি কৈছে, ৰাম বুলি ক'লেই হ'ল, হৰি বুলি ক'লেই হ'ল, কিন্তু তাৰ মাজত দৃঢ়তাটোত মুখ্যভাৱে ৰাখিছে। আপুনি মই জিভা চাই গ'লে বা ৰাম কৃষ্ণ হৰি বুলি কৈ দিলেই নহ'ব। ধৰি দিহবত কৰি যত্ন বিপৰীত। বিপৰীত যত্নৰ যোগেদি, সাধনালব্ধ জীৱনৰ যোগেদিহে ভগৱন্তৰ কৃপাধন্য হ'ব পাৰি। এনেই দেখাক দেখি ত্ৰিবস্ত্ৰ পৰিধান কৰি, দেখাক দেখি সুন্দৰকৈ নাম এষাৰ তাল বজাই গালেই, ভুলে শুদ্ধে ভাগৱতৰ সুৰ কেইটামান দি গাব পাৰিলে আমি ভকত হৈ কিন্তু নাযাম। আমাৰ মাজতে যদি হিংসা হিংসি, কুচুত কপট, খাম খেয়ালি থাকে, ইজনে সিজনক আহিলে বেয়া পাওঁ, ইজনে সিটো কৰ্ম কৰিলে আমি আহিবলৈ টান পাওঁ, তেনেকুৱা হলে নহব। সেইকাৰণে ব্যাস প্ৰভুৰ মতিচ্ছন্ন হৈছে। সেই ব্যাস প্ৰভুৰ মতিক শুদ্ধ ৰূপ দিবৰ কাৰণে কোন আহিল? অন্য এজন ঈশ্বৰৰ প্ৰপন্ন ভক্ত, যাৰ বিনাত ৰাম ৰেপ দিয়াৰ লগে লগে ভগৱন্ত সন্মুখ হয়, ভগৱন্ত দৰ্শন লাভ কৰে। সেইজন দেৱঋষি নাৰদৰ ইয়াত কথোপকথন হৈছে। ব্যাসক সুধিছে যে তুমি কিয় 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখাৰ পিছতো তোমাৰ মন তুমি স্থিৰ কৰিব পৰা নাই? অস্থিৰ মন এটা লৈ বদৰিকা আশ্ৰমত অধোমুখে তললৈ মূৰ কৰি বহি আছাহি। ব্যাসে কৈছে যে কিয়নো মোৰ এনেকুৱা হ'ল, মই নিজে ভাবি চিন্তি গুণি গাঁঠি একো পাৰ পোৱা নাই। তুমি সৰ্বজ্ঞ, সকলো জানা, গতিকে তোমাৰ চৰণত মই কাতৰে প্ৰাৰ্থনা জনাইছো। মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত, সন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ, তথাপি নুগুছে মোৰ মনে অসন্তোষ, নপাওঁ বিমৰ্ষী কিবা কৰি আছো দুখ। মই কি দুখ কৰি আছো মই একো বুজিব পৰা নাই। যাৰ কাৰণে আমি ক'ত ক'ত ভুল কৰি আছো আমিও নিজে উপলব্ধি কৰিব পৰা নাই। যাৰ কাৰণে ইখন সমাজৰ লোক আহিলে সিখন সমাজৰ লোক যাবলৈ টান পায়, সিখন সমাজে কৰ্ম কৰিলে ইখন সমাজৰ লোক যাবলৈ টান পাওঁ। এইবোৰ এটা এটা সামাজিক ব্যৱস্থা মাত্ৰ, এইবোৰ ধৰ্ম নহয়। আকৌ কৈছো, এইবোৰ সামাজিক ব্যৱস্থা, এইবোৰ ধৰ্ম নহয়। এইবোৰকে যদি আমি ধৰ্ম বুলি ধৰি লৈছো, তেতিয়াহ'লে ভগৱন্তৰ কৃপা আমি এই জন্ম নালাগে, এনেকুৱা হাজাৰটা জন্ম ললেও নাপামগে। ভগৱন্ত প্ৰত্যেকৰে হৃদয়ে হৃদয়ে আছে বুলি কৈছে, আত্মাৰূপে ভগৱন্ত আছে। মই আপোনাৰ আত্মাত আঘাত দি বেলেগ এটা আত্মাক মই সেৱা কৰিলে মই গতি পাম? অসম্ভৱ, নাভাবিব এইটো। সেইকাৰণে কীৰ্তনত কৃপালু গুৰুজনে বৰ সুন্দৰকে লিখিছে। বিশেষত মনুষ্য গণক, কি সুন্দৰকে লিখিছে চাওকচোন। বিশেষত মনুষ্য গণক, যিটো নৰে মানুহে বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায়ে মান্য কৰে। এই আসনখনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা ভক্তি, এই আসনখনৰ প্ৰতিবিম্ব স্বৰূপে প্ৰত্যেকজন হৃদয়বান মানুহৰ প্ৰতি আমাৰ সেই শ্ৰদ্ধা ভক্তিটো থাকিব লাগিব। আমি পুনৰ কৈছো, আমি নামঘৰ একেটাই, নামঘৰ বুলি ক'লে এটাই নামঘৰ। আমি বেনাৰখনহে বদলি কৰি লৈছো। নামঘৰ ফ্লকখন মাৰিছো বেলেগ, এইটো পশ্চিম পহুখোৱা নামঘৰ, সেইটো পূব পহুখোৱা নামঘৰ, ইটো নিতাই নগাঁও নামঘৰ, সিটো উষাপুৰ নামঘৰ। ফ্লকখনহে বেলেগ বেলেগ, নামঘৰ এটা নহয় জানো? কাৰ নামঘৰ? ঈশ্বৰৰ নামঘৰ। গতিকে আমাৰ বেনাৰবোৰহে বেলেগ বেলেগ। গতিকে আমাৰ মানসিকতাটো যদি তেনেকুৱা হৈ যায় নহব। তাৰমানে আমাৰ নামঘৰটোত ঈশ্বৰ আছে, তেওঁলোকৰ নামঘৰটোত ঈশ্বৰ নাই, এই ভাবা চিন্তাৰে যদি কৰিছো নহব। এই চিন্তাটো আমাক লাগিব যে পশ্চিম পহুখোৱা নামঘৰত যিজন ঈশ্বৰ আছে, আউনীআটী সত্ৰতো সেই একেজন ঈশ্বৰ আছে। আঠখেলীয়া নামঘৰত যিজন ঈশ্বৰ আছে,
পূব পহুষা নামঘৰতো সেইজন ঈশ্বৰ আছে। সেইজন ঈশ্বৰক ৰাখিবৰ কাৰণে সত্ৰাধিকাৰ প্ৰভুৱে যেনেকৈ ক'লে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধভাৱে সংস্কৃতিৰ ধৰ্যা হিচাপে লৈ সংস্কাৰ ৰূপী চিন্তাৰে মন মানসিকতাৰে আমি ভকত আৰু ভগৱন্তৰ চৰণলৈ আগবাঢ়িব লাগিব। এই নামঘৰটো যদি অপৰিষ্কাৰ হৈ থাকে, ইয়াত যদি ৰাতিপুৱা পৰা গধূলিলৈকে আমি নাম লৈ থাকো, তাল বজাই থাকো, কামত আহিব নেকি? নহব। ভগৱন্ত ক'ত থাকে? সুন্দৰৰ মাজত ভগৱন্ত থাকে। সত্য সুন্দৰ, সুন্দৰে ঈশ্বৰ নাই কৈ জানি, সেইকাৰণে সত্যম শিৱম সুন্দৰম মূল মন্ত্ৰ হল সেইটোহে। য'ত সুন্দৰতা থাকিব বাহ্যিক সুন্দৰতা, য'ত সুন্দৰতা থাকিব আধ্যাত্মিক সুন্দৰতা। মনত কলুকতা লৈ আপুনি যিমান শুভ্ৰ বস্ত্ৰ পৰিধান কৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে নামঘোষাখন ওঠত লৈ আপুনি গাই থাকক, কামত নাহিব। মনৰ শুদ্ধতাটো প্ৰথম কৰি ল'ব লাগিব। সেইকাৰণে মন মাতংগ, সেই মনক ভগৱন্তৰ চৰণত লগাবৰ কাৰণেই শৰণ। সেই শৰণটোক সেইকাৰণে সত্ৰাধিকাৰ প্ৰভুৱে সংস্কাৰ বুলি কৈছে। যাৰ জীৱন সংস্কাৰ, যাৰ আচাৰ আচৰণ সংস্কাৰ, যাৰ জন্ম সংস্কাৰ সুন্দৰ, সুন্দৰ পৰা সুন্দৰ, গতিকে সেইজন সংস্কাৰী পুৰুষ, সেইজনৰ লগত ভগৱন্ত থাকে। আৰু তেনে সংস্কাৰী পুৰুষৰ লগত আমাক সংগ কৰিবলৈ কোৱা হৈছে। তেতিয়া ভগৱন্তৰ কৃপা আমি লাভ কৰিম। এই ব্যাস নাৰদ সংবাদৰ যোগেদি ব্যাস প্ৰভুৱে দেৱঋষি নাৰদক কৈছে যে কি কাৰণে মোৰ এইটো হৈছে মই বুজিব পৰা নাই, গতিকে তোমাক মই আজি সাক্ষাতে লাভ কৰিলো। আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ, উচুহু তোমাতো কৈও কাৰণ ইহাৰ। কি কাৰণেনো মোৰ এইটো হৈছে, তুমিহে মোৰ মাত্ৰ সংশয় দূৰ কৰিব পাৰিবা। গতিকে তুমি যথাবিধি আহি উপস্থিত হলা, তোমাৰ যোগেদিয়ে মোৰ এই উগুল থুগুল মনটোক যাতে মই স্থিৰ কৰিব পাৰো, এইকণ কৰোণা তুমি মোক কৰা। এই বুলি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ বিশাৰদ বেদব্যাসে দেৱঋষি নাৰদৰ চৰণত ভক্তি অঞ্জলি যাচিছে। এতিয়া দেৱঋষি নাৰদে কি কব, এই কথাখিনি আমি খুব সুন্দৰভাৱে শ্ৰৱণ কৰিলেই বুজিব পাৰিম।